জুবিনৰ লগত শিখা জখিনীৰ কি সম্পৰ্ক? নমস্কাৰ বন্ধু বান্ধৱীসকল, আটাইকে সুপ্ৰভাত জনাইছো আৰু লগতে আৰম্ভ কৰিছো মোৰ আন এটি নতুন ভিডিঅ'। আপোনালোকে সকলোৱে গম পাই 31 অক্টোবৰৰ পৰা ৰৈ ৰৈ বিনালে সিনেমাখনে মুক্তি পোৱাৰ লগে লগে শিখা বান্দৰীৰ কি হ'ল, পুকৰ জ্বলন হ'ল। আৰু তাই জ্বলন হৈ পেলাই কি কৰিছে জানেনে? তাইতো পুকৰ জ্বলিছে তাই থাকিব পৰা নাই। আৰু ব্যৱসায়ীৰ লগত কেনেকৈ ব্যৱসায় কৰে, কেনেকৈ কি কৰে, তাই এনেকুৱা ধৰণে মানে কথাখিনি কৈছে, আপোনালোকে যদি শুনে তাই কথাখিনি মাথা নষ্ট হ'ব। আচলতে হৈছে কি, তাই শ্যাম কানুৰ বাঁহী বজাবলৈ মন আছে, বজাই থাকক। তাই যিকোনো উপাৰে বজায়, কেনেকৈ বজায়, নাই জেলত গৈ বজায় নে বাহিৰলৈ উলিয়াই আনি বজায়, সেইটো তাই কথা নহয় জানো। কিন্তু তাতে টাৰ্গেট কৰি জুবিন গাৰ্গৰ ৰৈ ৰৈ চিনেমাখন যেতিয়াই মুক্তি পালে, তাই ফেচবুকত আহি গ'ল লেকচাৰ ফটাবলৈ। আৰু কি লেকচাৰ ফটাইছে মই আপোনালোকক কৈ আছো কথাখিনি। ব্যৱসায় অকল মানে শ্যাম কানুৱে বোলে ব্যৱসায় চলোৱা নাছিলে, জুবিন গাৰ্গেও ব্যৱসায় কৰিছে। গতিকে তাইৰ লিখনিখিনি এইখিনি আছিলে, টকা ঘটাৰ জামানাত কেৱল শ্যাম কানুকে টাৰ্গেট কিয়? তাই ইমান মৰম চাওকচোন শ্যাম কানুলৈ। টকা কোনে নঘটে, কাক নালাগে টকা? আজি মুক্তি পোৱা জুবিনৰ ৰৈ ৰৈ বিনালে নামৰ চিনেমাখন টকা ঘটাৰ ব্যৱসায় নহয় নেকি? অসমীয়া চিনেমা বুলি টিকট নিকিনাকৈ কোনোবাই চিনেমাখন চাবলৈ পাব নেকি? তাই ইমান জধামূৰ্খনে? তাই বোলে লেখিকা, তাই গম নাপায় এখন চিনেমা বিনামূলীয়াকৈ দেখুৱাব পাৰে নেকি বাৰু? গতিকে তাই সেইটো কথা ক'লে, টিকট নিকিনাকৈ কোনোবাই চিনেমাখন চাবলৈ পাব নেকি? তাইক দেখুৱাব পাৰে, বিশ্ব সুন্দৰী। তাইক ওপৰতে কোনোবাই দেখাইতো, বিশেষতে তাইক বদৰুদ্দিনে দেখাইছিলে। সেইকাৰণে তাই চবতে ফকটিয়াই বিচাৰি ফুৰে। তাৰ মানে কি? তাৰ মানে হ'ল আমি অসমীয়া চিনেমা কৰিম, তোমালোকে টিকট কিনি চাবা। কেনেকুৱা গজ মূৰ্খ। আৰু এইজনীকে কিছুমানে কয় বোলে তাই লেখিকা। খৰচ কৰিম 2 কোটি, আবেগৰ ঢৌ তুলি আমি লাভ কৰিম 20 কোটি। তাই জ্বলনটো দেখিছেনে ক'ত? এয়া ব্যৱসায় নহয় কি? সংস্কৃতি সাধনা কোনে কৰি আছে? অসমৰ কলা সংস্কৃতি ৰক্ষাৰ কাম কোনে কৰি আছে? সেইবোৰ মানুহক কোনোবাই চিনি পায়নে? তাই পায় কিন্তু দেই, তাই পায়। এই যে গাঁৱত এখন বিয়া হয়, তাত যে এখন তামোল মৰ্টনৰ শৰাই আগবঢ়াই দিলে বিয়া নাম গায়, তেওঁলোকে ৰক্ষা কৰি আছে অসমৰ লোকসংস্কৃতি। এইখিনি কথা শুনিলে পাগলা হ'ব মানুহ। সেইকাৰণে মই ইমান তাইৰ কথাখিনি নকওঁ। তাৰপিছত আহি গ'ল এইবিলাকতো বাদ দিছোঁ আৰু দেই। চাহ বাগিচা, ঝুমুৰ, বড়ো, ৰাভা, কাৰ্বি আদিসকলৰ অহৰহ চেষ্টা চলি আছে নানান লোক সংস্কৃতি। মামাই যে সেইদিনাখন ঝুমুৰ আনিছে নহয় জানো খানাপাৰালৈ, সেইটো কাৰণে মানে তেওঁ সেইটো মাৰি দিছে। ইমানো আৰু মানুহ বুৰ্বক নহয় দেই, এইবিলাক মানে আমি যেন নুবুজিম। আৰু এই সকলোবোৰ সাধকে কিমান টকা পায়, তেওঁলোকৰ সৃষ্টি চাবলৈ কিমান কোটি টকা দিয়ে ৰাইজে। কালি SITয়ে মঙলদৈত কেন্দ্ৰীয় বিহু কমিটিক মাতিলে, সেইবিলাক তাই চব খবৰ ৰাখে। কোনে কাক মাতিছে, তাইনো কাম কি, সেয়াকে কৰি আছে আৰু। SITয়ে মঙলদৈ কেন্দ্ৰীয় বিহু কমিটিক মাতিলে। SITৰ পৰা ওলাই আহি বাহিৰত সংবাদকৰ্মীৰ মুখামুখি হ'ল মঙলদৈ বিহু কমিটি বিষয়ববীয়া। ক'লে, আমাক SITয়ে জুবিনৰ পেমেণ্ট সম্পৰ্কে সুধিছিল। আমি যিটো সঁচা সেইটো কৈ দিছোঁ। যোৱা বছৰ মঙলদৈ কেন্দ্ৰীয় ৰঙালী বিহুৰ অনুষ্ঠান আছিল। জুবিনক 11 লাখ টকাৰ বন্দবস্ত কৰা হৈছিল। 50,000 টকা এডভান্স দিয়া হৈছিল আৰু বাকী 10.5 লাখ টকা মঞ্চত উঠাৰ আগতে কেছ দিয়া হৈছিল। SITক আমি এই কথা কৈছোঁ। সেইখিনি মানে তদন্তৰ আওতালৈ আনোতে সেইখন চাগে কমিটিয়ে কৈছিলে, সেইবিলাক তাই খুচৰি ফুৰিছে। আজিৰ যুগত মাত্ৰ 7,000 টকা দৰমহা পোৱা প্ৰাইভেট কোম্পানীৰ চাকৰিয়াল এজনৰ দৰমহাটো বেংকত ডিপজিট হোৱাৰ অৰ্ডাৰ থকাৰ বিপৰীতে জুবিনে বিহুতলী তেৰাতিত 2 ঘণ্টা প্ৰগ্ৰেম কৰি 11 লাখ টকা নগদ ধন ল'ব পাৰিলে কেনেকৈ? জুবিনৰ পুকৰত মৰাৰ পিছতো জুবিনৰ পুকৰত কেনেকৈ তাই কামোৰটো মাৰি আছে দেখিছেনে আপোনালোকে? ইমান টকাৰ নগদ লেনদেন কৰাৰ কাৰণ কি? আমি জনামতে জুবিনে সকলো প্ৰগ্ৰেমত টকাৰ কেছ লয়, বেংকত নলয়। বেংকত টকা নোলোৱাৰ কাৰণ কি? জুবিনে ইনকাম টেক্স দিয়েনে? যদি দিয়ে, কিমান দিয়ে? এই বছৰ জুবিনে বিহু ফাংচন কৰে কমেও 45খন, প্ৰতিখন 11 লাখ টকা হ'লেও মুঠ কিমান হ'ব? আচলতে তাইহে মুখ্যমন্ত্ৰী হ'ব লাগিছিলে।
তাই সেইটোৱে এইবিলাক তদন্ত কৰিব লাগে কোনে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীয়ে এইবিলাক তদন্ত ইনকম টেক্সৰ ওপৰত তদন্ত এই মুখ্যজনীক মই কৈছোঁ তেওঁ যেতিয়া কা আন্দোলনৰ সময় আছিলে সেইটো সময়তে কিন্তু ইনকম টেক্সৰ ফাইল জুবিনৰ ঘৰত গৈছিলে মুখ্যমন্ত্ৰীয়ে পঠাই দিছিলে তই এতিয়া বুজি পালি তই কিন্তু লেখিকা মই কিন্তু লেখিকা নহয় মানে 4 কোটি 95 লাখ টকা মাত্ৰ এটা বছৰত তাই হিচাপ কৰি উলিয়াইছে তাই কেনেকুৱা চাওক এইবিলাক আচলতে ওৰ পৰা তোৰ পৰা পইচা লৈ ফুৰাটো তাই সেইবিলাক হিচাপ নিকাচ সব জানে গতিকে বাকি বছৰটো দেশ বিদেশৰ প্ৰগ্ৰাম থিয়েটাৰৰ গান এলবামৰ গান আৰু আমি ইউটিউবত বাৰে বাৰে শুনা গানৰ ৰয়েলিটি আদিবোৰ আছে অৰ্থাৎ জুবিনৰ বছৰত ইনকাম হলেও 6-7 কোটি টকা সেই টকা অসমৰ ৰাইজে শুনিবলৈ দিয়া টকা মানে আমি আমাৰ টকা দি শুনা গান তোকনো ইউটিউবত জুবিনৰ গান শুনিবলৈ কোনে কৈছিলে জুবিনে তোক কাণত ধৰি কৈছিলে নেকি মোৰ গান তই শুনিবই লাগিব ইউটিউবত কৈছিলে জানো তই যে ইউটিউবৰ নামটো যে লৈ ললি সেই কাৰণে কলো কথাটো জুবিনে এটা বছৰত কমেও 6-7 কোটি টকা ইনকাম কৰে তাৰ ট্যাক্স চৰকাৰক দিয়ে নে ট্যাক্স ফাকি দিবলৈও জুবিনে বিহু প্ৰগ্ৰামত বিহু কমিটিৰ পৰা বেংকত টকা নলয় নগদ ধন লয় নেকি জুবিনে কেতিয়াও টকাৰ হেৰি নকৰিছিল আগতে আমিও ভাবিছিলো যে জুবিনে টকা লয় কিন্তু জুবিনে টকা নলয় এই ব্যৱসায়ীটো তোৰ যে শ্যাম কানু ব্যৱসায়ীটো সেই ঠিক তেনেকৈ হয়তো এটা ব্যৱসায়ী আছে কি আছিল সিদ্ধাৰ্থ শৰ্মা মাৰুৱাৰী বিজতৰিয়া জানে তই যেনেকৈ বিজতৰিয়া হিউ এটা তেনেকৈ বিজতৰিয়া হিহে কিন্তু টকা লয় জুবিনে টকা নলয় জুবিনে গমেই নাপায় যে মোৰ এই প্ৰগ্ৰামখনত কিমান মই টকা লৈছো হেতু গমেই নাপায় এইবোৰ এখন ৰাজ্যৰ অৰ্থনীতিৰ বাবে চিন্তা কৰিবলগীয়া বিষয় নহয় না এই তাইহে একেবাৰে ফালি দিছে চিন্তা কৰি মুখ্যমন্ত্ৰী কবাতে থাকিলে আমি আবেগৰ ধুমুহাত উৰি গৈ আমাৰ সকলো সামাজিক দায়বদ্ধতা হেৰুৱাইছো বিচাৰ বিবেচনা হেৰুৱাই কেৱল মতলীয়া মানুহ হৈ মৰিম ওহৰাম এজন সাধাৰণ চাকৰিয়ালে যদি বছৰত 10-12 লাখ টকা ইনকাম কৰি ট্যাক্স দিব লাগে তেন্তে জুবিনে এবছৰত কমেও 6-7 কোটি টকাৰ ৰাইজৰ পৰা ঘটি চৰকাৰক ট্যাক্স দিব নলগীয়া বুদ্ধি কৰি লৈছিল কিয় তইহে জানিবি সেইবিলাক তই খুচৰি পুৰা মুৰ্গীৰ নিচিনা গু খুচৰি পুৰা মাইকি তই গম পাবি সেইখিনি কথা নগদ ধন ললে বেংকত ৰেকৰ্ড নাথাকিলে ট্যাক্স ফাকি দিব পাৰি নগদ লোৱা টকাত ট্যাক্স নাথাকে যদি মানুহে দেশক ইমানে ভাল পায় তেন্তে দেশ চলিবলৈ যাৱতীয় ট্যাক্স নিদি নগদ ধন লৈ সেই ধনেৰে কম সময়ত অধিক সম্পত্তি গোটাইছিল কিয় তাই কেতিয়া মানে কি কৰিব লাগিব চৰ লগাই বুজাব লাগিব তাই তেতিয়াহে হ'ব মোক একো নালাগে সব টকা বিলাই দিও সেইখিনি কৈছিলে মানে বুলি মিছা প্ৰচাৰ কৰি কি লাভ যদি চৰকাৰক ট্যাক্স ফাকি দিয়ে 11 লাখ টকা 2 ঘণ্টাৰ প্ৰগ্ৰামত লৈ 1 লাখ টকা কাৰোবাক কাক আমি নাজানো শুনা নাই বিলুৱাতটো কি বৰ ডাঙৰ কথা আমি কাৰোৰ পৰা 5 লাখ টকা লৈ 1 টকাৰ ব্যৱসায় কৰা নাই আমি কাক কৰ পৰা বিলাম তইনো কিমানৰ মানুহ তই ওৰ পৰা টুপুলা এটা লৈ তোৰ পৰা টুপুলা এটা লৈ তোৰ গিৰিয়েৰে কোট কাম কৰে কোম্পানীত কাম কৰে সিমেন্টৰ কোম্পানীত হেতু জনা আছে তই টকা বিলাবি কৰ পৰা তোক লাগেহে সেইকাৰণে টকাৰ বিনিময়ত তই ওত যাবি তোত যাবি আৰু পুকৰত যাবি তো কোনটো দলতনো তই নাই যোৱা হেতু কথা কচোন বোলে মই এইটো দলতে এতিয়ালৈকে মই যোৱা নাই এইটো দলত মই এন্টি মৰা নাই সবতে সুবিধা লবলৈ বিচাৰি ফুৰা আৰু কেটকামান পোৱাৰ পিছত লাত মাৰ সবে জানে তই কেনেকুৱা বস্তু সেইকাৰণে তোক গটিয়াই বাহিৰ কৰি দিয়ে আৰু তই এতিয়া জুবিনৰ পিছত লাগি আছ কিবা কৰি পেলাই মানে এই জুবিনক গালি পাৰিয়ে কিজানি তই মুখ্যমন্ত্ৰীৰ ওচৰ চাপিব পাৰ তোৰ ধান্দা হল সেইটো তেনেহলে শ্যাম কানুৱে চৰকাৰী প্ৰজেক্টত কৰা আমাৰ ইমান আপত্তি কিয় মানে শ্যাম কানুৰ প্ৰেমত বলিয়া হৈছে শ্যাম কানুৰ পত্নী আহি পেলাই তোক যেতিয়া দিব কিবা অনিতা ডেকা মহন্ত নে কি যেতিয়া সেই জপৰা চুলিকিডাল ছিঙি পেলাব তেতিয়াহে তই গম পাবি কি শ্যাম কানু মাৰি আছ শ্যাম কানুৱে যে এতিয়া জামিন পোৱা নাই জেলৰ পৰা ওলাব পৰা নাই তই অকণ সহায় কৰি দেগে যাচোন সুবিধা হ'ব তোৰ যা
শ্যাম কানুক টকা নালাগে নেকি? গান গাব জানিলেহে মানে টকা ঘটাৰ অধিকাৰ আছে, আন মানুহৰ নাই। শ্যাম কানুৱে ৰাইজৰ পৰা তোলা টকা লোৱা নাই নহয়। শ্যাম কানুৱে মাৰোৱাৰীৰ পৰা টকা আনি বিহু পাতি সেই টকাৰ 95% এজন গায়কক দিয়া নাই নহয়। এজন মাৰোৱাৰী ব্যক্তিয়ে এদিন তোকনো কোনে কয়, তাই মাৰোৱাৰীকো আকৌ টাৰ্গেট কৰি লাগে। তোৰ কথা এইবিলাক শুনিবলৈ নাই। আপোনালোক ইমান টকা দিয়েনে সকলো বিহুত? সকলোৱে নহয়, এইবিলাক পাগলে নকয় কি, ছাগলীয়ে নাখায় কি, এইবিলাক মানে কৈ আছে। বছৰত কমেও 6 কোটি টকা ইনকাম কৰি তাকো নগদ লৈ টেক্স নিদিয়া থাকি মুখত একো কথা নালাগে বুলি ক'লে আমি মানি ল'ব পৰাকৈ আমি বুৰ্বক নহয়। তোকনো কোনে বুৰ্বক বুলি কৈছে? এইবিলাক এইজনী কথা এইখিনি কৈ পেলাই মাথা নষ্ট হ'ব। গতিকে আপোনালোকে গম পালে নহয়, তাই আৰু এখন ধাৰাপাত লিখিছে, এখন কিতাপ হ'ব। তাই যিমানবিলাক লিখে এখন কিতাপ হ'ব। আৰু কি অভদ্ৰ চাকচোন, মানুহটো মৰি যোৱাৰ পিছতো আজি চিনেমাখনে মুক্তি পাইছেহে, পোৱাৰ লগে লগে তাই মানে জ্বলন উঠি গ'ল, তাই ফুকৰ জ্বলি গ'ল, ভোট জলকীয়া লগা নিচিনা। গতিকে এইখিনি আছিলে মোৰ ক'বলগীয়া। আৰু এই অভদ্ৰজনীক কি কাৰণে মুখ্যমন্ত্ৰীয়ে হওক বা জুবিন অনুৰাগীসকলেই হওক তাই কিয় চাই আছে, কিয় তাইৰ ওপৰত কেছ দিয়া নাই, সেইটো হ'ল আচলতে ৰহস্যজনক। গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো। আৰু বেছিকৈ তাইৰ কথা বহলাই নকওঁ, কম নিশ্চয়, আকৌ কি দিয়ে তাইক লক্ষ্য কৰি থাকিব লাগিব। গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।